তথা 126খন বিধানসভা সমষ্টি আছে। 126টা বিধানসভা সমষ্টিৰ 722গৰাকী প্ৰাৰ্থী নিৰ্দলীয়কে ধৰি সকলো ৰাজনৈতিক দলৰ 722গৰাকী প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক। আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ 13গৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থীক। আৰু আমাৰ 13গৰাকীৰ ভিতৰত 13গৰাকীয়ে জয়ী হওক এই আশা প্ৰকাশ কৰিছোঁ। আজিৰ দিনটোৰ প্ৰধান আমাৰ ইচ্ছাটো হ'ল যে অসমৰ ৰাইজে যি পৰিৱৰ্তনৰ আশা প্ৰকাশ কৰিছে, সেই কাংক্ষিত পৰিৱৰ্তন আজি দেখিবলৈ পাওঁ। সাম্প্ৰদায়িক ফেচিবাদী শক্তি, অগণতান্ত্ৰিক শক্তি, স্বৈৰতান্ত্ৰিক শক্তি বিজেপিৰ হাতৰ পৰা গণতান্ত্ৰিক শক্তিৰ হাতলৈ, বিৰোধী ঐক্যমঞ্চৰ হাতলৈ চৰকাৰ আহক এই আশা মই প্ৰকাশ কৰিছোঁ। আৰু আশা প্ৰকাশ কৰিছোঁ যে যি ব্যাপক মূল্যবৃদ্ধিয়ে দেশখন চানি ধৰিছে, তাৰ পৰা আমি যাতে ৰাইজক সকাহ দিব পাৰোঁ কিছু হ'লেও। আৰু ব্যৱসায় বাণিজ্য যিধৰণে পূৰা ধ্বংস হৈ গ'ল এই সময়খিনি যোৱা 10 বছৰত, সেইটো কেনেকৈ আকৌ ৰিভাইভ কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে আশা প্ৰকাশ কৰি আছে। মই ভাবোঁ যে আজি বিৰোধী ঐক্যমঞ্চই 70+ চিটত জয়ী হৈ এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। শিৱসাগৰ বিধানসভা সমষ্টিত যিমান ভোট পলিং হৈছে তাৰ আধা 50% ভোট পাম বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু খুব ভালকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ যাম বুলি আশা আছে। গতিকে শিৱসাগৰ সমষ্টিটোক লৈ আৰু মই ভাবি থকা নাই, এতিয়া অসমৰ কাৰণেহে এতিয়া ভাবি আছোঁ। তথা 126খন বিধানসভা সমষ্টি আছে। 126টা বিধানসভা সমষ্টিৰ 722গৰাকী প্ৰাৰ্থী নিৰ্দলীয়কে ধৰি সকলো ৰাজনৈতিক দলৰ 722গৰাকী প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক। আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ 13গৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থীক। আৰু আমাৰ 13গৰাকীৰ ভিতৰত 13গৰাকীয়ে জয়ী হওক এই আশা প্ৰকাশ কৰিছোঁ। আজিৰ দিনটোৰ প্ৰধান আমাৰ ইচ্ছাটো হ'ল যে অসমৰ ৰাইজে যি পৰিৱৰ্তনৰ আশা প্ৰকাশ কৰিছে, সেই কাংক্ষিত পৰিৱৰ্তন আজি দেখিবলৈ পাওঁ। সাম্প্ৰদায়িক ফেচিবাদী শক্তি, অগণতান্ত্ৰিক শক্তি, স্বৈৰতান্ত্ৰিক শক্তি বিজেপিৰ হাতৰ পৰা গণতান্ত্ৰিক শক্তিৰ হাতলৈ, বিৰোধী ঐক্যমঞ্চৰ হাতলৈ চৰকাৰ আহক এই আশা মই প্ৰকাশ কৰিছোঁ। আৰু আশা প্ৰকাশ কৰিছোঁ যে যি ব্যাপক মূল্যবৃদ্ধিয়ে দেশখন চানি ধৰিছে, তাৰ পৰা আমি যাতে ৰাইজক সকাহ দিব পাৰোঁ কিছু হ'লেও। আৰু ব্যৱসায় বাণিজ্য যিধৰণে পূৰা ধ্বংস হৈ গ'ল এই সময়খিনি যোৱা 10 বছৰত, সেইটো কেনেকৈ আকৌ ৰিভাইভ কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে আশা প্ৰকাশ কৰি আছে। মই ভাবোঁ যে আজি বিৰোধী ঐক্যমঞ্চই 70+ চিটত জয়ী হৈ এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। শিৱসাগৰ বিধানসভা সমষ্টিত যিমান ভোট পলিং হৈছে তাৰ আধা 50% ভোট পাম বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু খুব ভালকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ যাম বুলি আশা আছে। গতিকে শিৱসাগৰ সমষ্টিটোক লৈ আৰু মই ভাবি থকা নাই, এতিয়া অসমৰ কাৰণেহে এতিয়া ভাবি আছোঁ।